শৰ্মা ঈশ্বৰৰ নামত শপত খাই কজে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি শপত গ্ৰহণ কৰিলে দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া শুভেচ্ছাৰে উপচাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাক। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী চকীত বহিছে হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ অসমৰ জনতাই শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাক। অভিনন্দন হিমন্ত বিশ্ব শৰ্মা। সকলোৰে মুখে মুখে কেৱল মাত্ৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা। অভিনন্দন হিমন্ত বিশ্ব শৰ্মা। আপুনি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। কমেন্ট সেকশন খুলি দিয়া হৈছে। কমেন্ট বক্সত আপুনি শুভেচ্ছা জ্ঞাপন কৰক। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত খাই কজে এনেধৰণে দ্বিতীয়বাৰলৈ শপত বাক্য পাঠ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত এই খবৰ আমি জনাইছো দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা। অভিনন্দন হিমন্ত বিশ্ব শৰ্মা। শুভেচ্ছাৰে উপচাই দিয়ক হিমন্ত বিশ্ব শৰ্মাক। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ললে হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ অনুষ্ঠানৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুভেচ্ছাৰে উপচাই দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। কমেন্ট সেকশন খুলি দিয়া হৈছে। আৰু এই মুহূৰ্তত আমি পুনে দৃশ্যাংশ দেখুৱাম শপত গ্ৰহণ অনুষ্ঠানৰ দৃশ্যাংশ ফুল স্ক্ৰীনৰ মাধ্যমত আমি দেখুৱাবলৈ বিচাৰিছো। শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা। আমি শুনাব বিচাৰিছো শপত বাক্য কিদৰে পাঠ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যথাযথ সম্পাদনৰ বাবে অৱশ্যই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। এনেধৰণে হিমন্ত বিশ্ব শৰ্মাক শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এনেধৰণে শপত বাক্য পাঠ কৰিলে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰা হিমন্ত বিশ্ব শৰ্মাই। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন 4গৰাকী মন্ত্ৰী অৰ্থাৎ অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী এই 4গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে। 22খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপস্থিতি, উদ্যোগপতিসকলৰ উপস্থিতিত এনেধৰণে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। সকলোৰে মুখে মুখে এতিয়া কেৱল মাত্ৰ অভিনন্দন হিমন্ত বিশ্ব শৰ্মা। শুভেচ্ছাৰে উপচাই দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক। সমগ্ৰ ভাৰতৰ জনতাই শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যমৰ জৰিয়তেও হিমন্ত বিশ্ব শৰ্মা। কমেন্ট সেকশন খুলি দিয়া হৈছে। কমেন্ট বক্সত আপুনিও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰক হিমন্ত বিশ্ব শৰ্মালৈ। হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছে। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই শপত বাক্য পাঠ কৰিলে অসমীয়াতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত বাক্য পাঠ কৰিছে
হিমন্ত বিশ্ব শৰ্মাই পুনৰ শুনক হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসৰি সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী চৰণ बर' अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारत संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन आं भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन आं आसाम रायजोनि सासे मन्त्रि महरै फोथायनाय आरो गोगो गोसोयै आंनि मावनो गोनां हाबाफोरखौ गिनाय एबा सोरखौबा শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই